আজি দুপৰীয়া সাজৰ কাৰণে মাছ আছে এখিনি মাছ থৈ দিও ফ্ৰিজত এটো টিফিনত ভৰ্তি বহুতখিনি মাছ লোৱা হৈছে আজি এখিনি মই এতিয়া কাৰণে লৈছো বনাবৰ কাৰণে মাথাও লৈছো ইয়া পিস আমাৰ কাৰণে মাথাটো আজি মুড়ি ঘন্টা বনাম ভাবিছো বহুত দিন মুড়ি ঘন্টা খোৱা নাই আৰু ইয়াত আছে মাছৰ পেটটো আৰু এই তেলখিনি এৰুৱাই পেলাই থৈ দিছো মাছে আমি বহুত দিনৰ মূৰত খাম মুড়ি ঘন্টাটো ভাদি দিছো বাৰু ইয়া তাকে এখিনি বনাবৰ কাৰণে এখিনি মই এতিয়া ফ্ৰিজত থৈ দিম 1 কেজি 300 গ্ৰাম মাছ আছে বহুতখিনি আৰু আমি দেটাই নেখায় নেহা মানুহ মই মাহে আমি তিনজনী আৰু ইয়া মাছ দেটাৰ কাৰণে লৈ লৈছো কেতিয়াবা কবান ফ্ৰাই খাবলৈ মন কৰে বাৰু এটা সেইকাৰণে লৈ লৈছো আমালো দেটালো লৈ লৈছো সেইকাৰণে এখিনি মই এতিয়া থৈ আহোগে ফ্ৰিজত আৰু অকণমান লৈ লওঁ আদা মাছ বনাম ভাবিছো পাচলি লৈ লৈছো জিকা এইফালে আমাৰ ঘৰৰ নেমু চিঙি থোৱা আছে ডাঙৰটো নলওঁ সৰু এটাই লৈ লওঁ নহলে এনে যায় হৈ যাব এই সব মাছৰে আইটেম হ'ব বেলেগ একোই দৰকাৰ নাই এয়া মাছ ফ্ৰাই কৰি আছো হৈছে এখিনি কৰি পেলে আৰু একন কৰিবলৈ আছে আৰু এখিনি ফ্ৰাই হয় মানে মই পাচলিখিনি যোগাৰ কৰি ললো এয়া কাটি ললো জিকা আৰু আলু এইফালে পিয়াজ আদা নহৰু কাটি লৈছো এয়া পেটটো ভাজিবৰ কাৰণে আৰু মুড়ি ঘন্টাৰ কাৰণে এখিনি যোগাৰ কৰি ললো তেতিয়া অকন সহজ হৈ থাকে আৰু পটাপট মই এতিয়া বনাব লৈছো মুড়ি ঘন্টা কেৰাহীত তেল দি দিছো অকমান সৰকে তেল দি দিছো আৰু মই প্ৰথমতে মগু দালিখিনি কুকাৰত এটা হুইসেল দি বইল কৰি লৈছো অকমান নিমখ দি তেনেকে কৰিলে সহজ হয় আৰু বনাবলে পটককে হৈ যায় বনাই তেলখিনি ভালকে গৰম হৈ লওক এতিয়া তেল গৰম হৈ গল তাত দি দিম মই এতিয়া শুকান জলকীয়া তেজপাত খিনি হৈ গল ইয়াত এতিয়া দি দিম পিয়াজ দি দিম অকণমান চেনি ৰঙচুৱাকে ভাজা হৈ গল ইয়াত দি দিলো থেতেলিয়াই লোৱা আদা নহৰু ইয়াত দি দিম এতিয়া হালধি আৰু জিৰা গুড়ি মই দালিখিনি বইল কৰোতে নিমখ দিছো যে পিছত অকণমান চাই লৈ পেলাই নিমখটো দিম এতিয়াই নিদো দালি মই এটা হুইসেল দি অকণমান নিমখ দি বইল কৰি লৈছিলো অকণমান পানী দি এতিয়া দি দিম নহলে মগু দালিবোৰ সিজোতে ভাজি পেলাই বনালে বহুত সময় লগাই যে এনেকৈ বনাই লৈছো মানে সিজাই লৈছো তেতিয়া পটককে হয় এতিয়া ইয়াত দি দিম ফ্ৰাই কৰি লোৱা মাছৰ মাথাখিনি মিক্স কৰি দিখিনি অকণমান আৰু একেবাৰে শেষত দি দিছো অকণমান গৰম মছলা একেবাৰে নাম মাত্ৰ আৰু মুড়ি ঘন্টা ৰেডি হৈ গল এতিয়া কিবা তালে কাঢ়ি দিওঁ ইয়াৰ পৰা
এই আমাৰ মুড়ি ঘণ্টা ৰেডি হৈ গ'ল বহুত দিন খোৱা নাই সেয়ে আজি বনালো এনেকে তৎক্ষণাত বনাই দিব পাৰি একদম নহলে দালিবোৰ সিজুতে সিজুতে বহুত টাইম লগায় এয়া এফালে কুকাৰত ভাত হৈ গ'ল এফালে মাছৰ তৰকাৰী জিকা আলু নেমু দি আৰু ইয়াত আছে মুড়ি ঘণ্টা এতিয়া মোৰ মাছৰ পেটুকণ ভাজিব আছে আৰু হৈ গ'ল আজি আমাৰ নাচনি এবাৰ ঢুলীয়া হ'লগে চাওকচোন ঢোল বজাই আছে কেনেকে এই জাৰটো মায়ে বান্ধি দিছে তাই ডিঙি তাইলৈ ঢোল বজাই আছে মই চাউণ্ডটো দিব নোৱাৰিলোঁ টিভিটো লাগি আছে নহ'লে কপিৰাইট আহি যাব টিভিৰ চাউণ্ডটো আহি আছে যে দেখিছে ঢোলে বজাই আছে তাইক ঢোলকে বজাই থাকিব লাগে নাচিও আছে ঢোলো বজাই আছে আৰু এইখন আজি আমাৰ কাঁহীখন ৰেডি এইফালে ভাত এইফালে মাছৰ পেটু ভাজি এইফালে মুড়ি ঘণ্টা মাছ ফ্ৰাই নেমু জলকীয়া আৰু মাছৰ তৰকাৰী এতিয়া আমি খাই লওঁগে ধুনীয়াকৈ সজাই কৰি দেখাই দিছোঁ এতিয়া খাই লওঁগে আমি দুপৰীয়া ভাতৰ পিছত এতিয়া টাইম আহিলে সন্ধিয়া চাহ খোৱা মানে আজি আবেলি চাহ কাপ নেখাই সন্ধিয়াই খাবলৈ ললো আবেলি চাহ নেখালো মানে ভাইটিও আহিবৰ কাৰণে আমি এতিয়া সন্ধিয়াই খাব লৈছো এইফালে গাখীৰে পানীয়ে বহাই দিছো আমুল তাজাৰ চাহ আগতে আমুল তাজাৰ চাহ বুলি ক'লে আমুল তাজা আছে চাহ খাবলৈ এতিয়া কি হৈছে গাখীৰ গৰু গাখীৰৰ চাহ খাই খাই সেইটো আমুল তাজা বুলি ক'লে আমুল তাজাহে এনেকুৱা কিবা লগা হৈছে এতিয়া আগতে ইমান ভাল পাইছিলো এতিয়া ভাল পোৱাটো অকণমান কমি গৈছে মানে আমুল তাজালে এতিয়া গৰু গাখীৰ আচলতে গৰু গাখীৰখিনি ধুনীয়া কাৰণে চাহখন ভাল লাগে খাই এতিয়া আমি কাপকেইটা যোগাৰ কৰি লওঁ মালে মিঠা নিদিয়াকৈ থ'ব লাগিব আৰু ভাইটিলে মোলে মিঠা দি বানপানী বুলি সব খেলি মেলি হৈছিল নহয় বানপানী হ'ব বুলি মানে এতিয়া অলপ চলকে সব সিজিল লগালো এফালে আগফালৰ বস্তুবোৰ আনিলো টাববোৰ সব নমাই সিজিল লগালো জেগাই জেগাই এতিয়া আন্ধাৰে হ'ল বাৰু মই দেখাই আছো একোৱে ধৰিব পৰা নাই ভিতৰটো দেখাইছো ৰ'ব এইজনী আমাৰ দেহা মানুহ ধূপ চুপ জ্বলাই কৰিলে ঘূৰি ফুৰিছে হয়নে ধূপ জ্বলালা আৰু এইফালে এইবোৰ সব জেগাৰ বস্তু জেগাত দিয়া হ'ল পিনে মায়ে টিভি চাই আছে খালি কাপোৰবোৰ পাৰা কৰা হোৱা নাই তোৰ মোৰ সিজিল হ'ল আলনা চালনা সব এইবোৰ মানে ডিভানখনৰ ওপৰতে এনেকৈ থৈ দিছো এইখিনি অলপ চলপ ভৰা এনেকৈ থাকিব নোৱাৰি এইবোৰ ডিভানত ভৰাব আছে বস্তুবোৰ সব ভৰাব লগাখিনি বাকী আছে কি হ'ল মা আহা আৰু দেখাইছো ডাইনিং ৰুমটো এইফালেতো এনেকৈ ৰছীডাল থাকিব আৰু সদায় যিহেতু বৰষুণৰ বতৰ গোটেই কাপোৰ ভিতৰতে মেলা এইবোৰ ডাইনিঙৰ সেইখিনি চকীত এই চৌকেছটো নমোৱাই হোৱা নাই ওপৰতে আছে ভাইটি আহিছে এতিয়া নমাব লাগিব এয়া গামলাতে চৌকেছৰ বস্তুবোৰ ইয়াত থোৱাই আছে এনেকৈ থৈ দিছো ঢোল বজাবা ৰবা আৰু এইটো আমাৰ দেহা মানুহ ঢোলটো দিনত যে বজাই আছিলে এইটো এতিয়াও বজাব বোলে মায়ে এডাল ৰছী লগাই দিছে জাৰত লোৱা আমাৰ ঢোল বজাব এতিয়া ঢুলীয়া দেই নোসোমোৱা হ'ল কিয় ঢোলটো মই লগাই দিম ৰবা মানুহ আকৌ চৌকেছটো আজি চাগে নমাব লাগিব এফালে এডাল এডাল ৰছী দেহা মানুহৰ কাপোৰ সদায় ভিতৰতে শুকাইছে আৰু এইখিনি সামৰা হৈছে এইবোৰ জাপিব কৰিব আছে খালি ওপৰৰ কাপোৰ কানিবোৰ পৰা নাই আৰু আমাৰ পাকঘৰটো সিজিল হৈ গ'ল নহ'লে ইমান খেচৰ মেচৰকে মানুহ থাকিব নোৱাৰি আৰু এতিয়া সন্ধিয়া কেইটা 7টা বাজিছে ধৰিবই নাই দে ঘড়ীটো আমি চিৰিয়েল চাই আছো এইবোৰ সব এটা এটাকে সিজিল কৰিব লাগিব ইয়াতো বহুতখিনি বস্তু আছে সব সিজিল কৰিব লাগিব আৰু
আজি হৈছে নেক্সট ডে এতিয়া ওলাই কৰি লৈছো জখলাবন্ধালৈ যাওঁ বজাৰ কেইটামান কৰিব লগা আছে গৰমো বহুত বেছি তথাপিও যাওঁ আকৌ কাইলৈ ৰলে কিজনী বতৰটো বেয়াই হৈ যায় ঠিক নাই আজি বতৰটো ভাল দেখিছো সেয়েহে ওলাইছো দেৰিয়ে হ'ল বাৰু 6টা বাজিলে কিন্তু বতৰটো ধুনীয়া পোহৰ হৈ আছে গৰমো বহুত বেছি লাগিছে দেহা মানুহ মই আৰু ভাইটি যাম দুগুদুগু কেই থৈ যাব আজি এতিয়া এই ৰিক্সা এখন অহালে আমি ৰৈ আছো ওলাই কৰি দেহা মানুহ ভিতৰত থাকিব নিদিয়ে ফিনত লত বলা বলা ওলাই হোৱাৰ লগে লগে এই বাহিৰলৈ লৈ আহিলে ইজনী বমাজনী আজি বজাৰৰ পৰা আনিলো দেহা মানুহৰ এইটো খেলা বস্তু গেছ ষ্টভ ইয়াৰ লগতে যি কান্দা কাটা এইটো চিলিন কোনটো এইটো খুলি দিব লাগিব হয় ভাত বনাই আছে কৈ খপ মাৰি দিছে ন আৰু আমি খুলি দিম দেই এইটো তুমি খেলি থাকা দেই নামি নাহিবা আৰু ইফালে আনিলো দেহা মানুহৰ কাৰণে এনেকুৱা গেঞ্জি 3টাৰ পেক এইটো আৰু 2টা টি-শাৰ্ট এটা ৰঙা এটা এটো আৰু 3টা হাফ পেন্ট এটো আৰু মই ললো 2টা নাইটি এটা এটো আৰু এটা এটো এইখিনি দেহা মানুহৰ বজাৰ আৰু কিনিছো দেউতা আৰু ভাইটিৰ দুযোৰ হাৱাই চেণ্ডেল এয়া দুযোৰ হাৱাই চেণ্ডেল আৰু খাবলৈ কাৰণে আম আনিছো সেয়া আজি বজাৰ দেউনো খেলি থাকা দেই গৰমত একদম ঘামি বুঢ়ী অৱস্থা নাইকিয়া হৈ গৈছে বজাৰ পাতি কৰি ঘৰ আহি পোৱা মানে আৰু দেহা মানুহকো ল'ব লগা হৈছে মাজে মাজে বেছিকে এবাৰ ভাইটিয়ে লৈছে তথাপিও মইতো ল'ব লগা হৈছে তাই সেইখিনি বস্তু খেলা বস্তুখিনি লৈ দোকানতে খেলিব লাগে তাৰপৰা সামৰতে এনেকুৱা চিঞৰি চিঞৰি কান্দিছে তাই আজিয়ে প্ৰথম এনেকে বাহিৰত গৈ চিঞৰি চিঞৰি কান্দিছে মানে উপায় নাই আৰু তাকে এতিয়া কাপোৰ কানি চেঞ্জ কৰি লওঁ আৰু এইটো ভিডিঅ' এইখিনিতে সামৰি দিছো আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছো আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছো এতিয়া বাই বাই গুড নাইট